অনুষ্ঠান আমাৰ ফুকুৱা টিভি সন্মিলনৰ সন্মানীয় সদস্য আমাৰ সকলোৰে শ্ৰদ্ধাৰ গোবিন্দ চৌধুৰী ডাঙৰীয়াই লাইকুটাৰ ৰূপক হিচাপে আহিছে আৰু আজিৰ পৰাই আমাৰ যি 63 সংখ্যক সমাৰোহৰ যি আমাৰ কাৰ্যসূচী আমাৰ এই কাৰ্যসূচী আৰম্ভ হ'ব। অহা 2 তাৰিখৰ পৰা 8 তাৰিখলৈ আমি বিহু নাচ ঢোল আমি কৰ্মশালা অনুষ্ঠিত কৰি আহিম আৰু তাৰ লগে লগে 13 তাৰিখ 14 তাৰিখ 15 তাৰিখ আৰু 16 তাৰিখে আমাৰ মূল কাৰ্যসূচীসমূহ থাকিছে। 2 তাৰিখৰ পৰা এপ্ৰিলৰ 2 তাৰিখৰ পৰা হয় এপ্ৰিলৰ 2 তাৰিখৰ পৰা 11 তাৰিখলৈ আমাৰ কৰ্মশালা অনুষ্ঠিত হ'ব। বিহুখন কেইদিনীয়া আমাৰ বিহু 4 দিনীয়া কৰি হ'ব 13, 14, 15, 16 তাৰিখ। এবাৰ কিমান টকাৰ বাজেটেৰে আমাৰ মোটামুটি আমাৰ 55 লাখ টকাৰ আমাৰ বাজেট আছে। ইয়াৰ ভিতৰত আমাৰ 15 লাখ মান টকা আমাৰ প্ৰাইজ মানি আছে। আমাৰ যিহেতু অসম বিহুটি প্ৰথম পুৰস্কাৰকে আমি 1,11,111 টকা আমি প্ৰদান কৰোঁ। তাৰ দ্বিতীয় পুৰস্কাৰ 75,000, তাৰ লগে লগে আমাৰ তৃতীয় পুৰস্কাৰ 50,000 আদি কৰি আমি সৰ্বমুঠ আমাৰ 33টামান পুৰস্কাৰ আমি অসম বিহুটি শ্ৰেষ্ঠ নাচনী ঢুলীয়া পেঁপা আমি পুৰস্কাৰ প্ৰদান কৰোঁ। আমাৰ এই বিহুটিৰ বাজেট 55 লাখ টকা আৰু সেই উদ্দেশ্যেৰে আমি অনাগত দিনত সফল কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ।